হেল্ল' বন্ধুসকল, আজিৰ ভিডিঅ'ত কথা পাতিম যে মহিলাৰ যৌনিত লিংগ নুসুমুৱাকৈ মহিলাক কেনেকৈ ছেটিছফাই কৰিব পাৰি। বন্ধুসকল, আজিৰ ভিডিঅ'টোত সেই কথাটো বিস্তাৰিতভাৱে আলোচনা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাৰ আগত এটা কথা কৈ দিওঁ, আপুনি যদি যৌন সমস্যাৰ যিকোনো কথা মোৰ লগত পাৰ্চনেলিভাৱে পাতিব বিচাৰে বা তেনেকুৱা সমস্যাৰ সমাধান পাব বিচাৰে, তেনেহ'লে আপুনি মোৰ হোৱাটছআপত কণ্টেক্ট কৰি কথা পাতিব পাৰিব। কিন্তু এইটো এটা পেইড প্ৰক্ৰিয়া, যাৰ কাৰণে ফিজ পে' কৰি কথা পাতিব লাগিব। এতিয়া আহোঁ মূল বিষয়বস্তুলৈ। মূল বিষয়টো হ'ল যে মহিলাৰ যৌনিত কেনেকৈ আপুনি লিংগ নুসুমুৱাকৈ মহিলাক পূৰা ছেটিছফাই দিব পাৰে। চাওক বন্ধুসকল, এগৰাকী মহিলা যে খালি যৌনতা অৰ্থাৎ লিংগ যৌনিত সোমালে ছেটিছফেকশ্যন পায় তেনেকুৱা কথা নহয়। আৰু বহুতো পন্থাৰে আপুনি তাইক সম্পূৰ্ণ পৰিমাণে তৃপ্তি দিব পাৰিব, আপুনি তাইক সম্পূৰ্ণ পৰিমাণে সুখ দিব পাৰিব। আৰু সেই তৰিকাকেইটা আজিৰ ভিডিঅ'ত বিস্তাৰিতভাৱে ক'ম, সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া সেই কথাবোৰ গম পাব। চাওক বন্ধুসকল, সেই কথাখিনি যদি ক'বলৈ যাওঁ, তেনেহ'লে 2-3টা প্ৰক্ৰিয়া আছে। 2-3টা প্ৰক্ৰিয়াৰে আপুনি এগৰাকী মহিলাক সম্পূৰ্ণ তৃপ্তি দিব পাৰে। প্ৰথম যিটো তৰিকা, সেই তৰিকাটো হ'ল মহিলাৰ লগত মিলন কৰোঁতে প্ৰথমত তাইক ভালকৈ আপুনি উত্তেজিত কৰিব। আপুনি তাইৰ বডিৰ বিভিন্ন পাত স্পৰ্শ কৰিব, আপুনি তাইৰ বডিৰ বিভিন্ন পাতত স্পৰ্শ কৰিব, আপুনি তাইৰ বডিৰ বিভিন্ন পাতত চুমা খাব, আপুনি তাইৰ বডিৰ বিভিন্ন পাত মোহাৰি দিব। তেনেকৈ আৰম্ভ কৰিব। তাৰ কিছু সময়ৰ পিছত আপুনি আপোনাৰ জিভাদি তাইৰ দুডুৰ নিপ্পল, যদি পাৰে তেনেহ'লে তাইৰ যৌনৰ ওপৰ, যদি পাৰে তেনেহ'লে তাইৰ দেহৰ বিভিন্ন জেগা, সেইখিনি জেগা আপুনি আপোনাৰ জিভাদি স্পৰ্শ কৰিও তাইক সুখ দিব পাৰিব। আৰু 3 নম্বৰ যিটো পন্থা, সেই পন্থাটো হ'ল আপুনি আপোনাৰ আঙুলিৰ সহায়ত তাইৰ যৌনিৰ ভিতৰত আঙুলি সোমাব পাৰে, সোমাই 2টা আঙুলি দি তাইৰ যৌনিখন মোহাৰি দিব পাৰে। তাৰ উপৰিও তাইৰ যৌনিৰ ওপৰৰ অংশ যিটো কিউট্ৰেছ বুলি কয়, সেই কিউট্ৰেছত ষ্ট্ৰিমুলেট কৰিব পাৰে, যিটো 2টা আঙুলিৰ সহায়ত হ'ব। তাৰপিছত আঙুলি সোমোৱাই যৌনিৰ ভিতৰত সোমাই গহি ওপৰৰ পিনে তাইক ষ্ট্ৰিমুলেশ্যন কৰিব। তেনেকুৱা যদি আপুনি 10ৰ পৰা 15 মিনিটমান কৰিব পাৰে, তেনে ক্ষেত্ৰত আপোনাৰ পাৰ্টনাৰগৰাকী উইদাউট মিলন বা উইদাউট আপোনাৰ লিংগ যৌনত নুসুমুৱাকৈ তাই সম্পূৰ্ণ পৰিমাণে তৃপ্তি পাই যাব। আৰু আপোনাৰ যিটো মিলন প্ৰক্ৰিয়া, সেই মিলন প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব বা আপোনাৰ পাৰ্টনাৰ সম্পূৰ্ণ পৰিমাণে ছেটিছফাই হ'ব। আশা কৰিছোঁ আপুনি মোৰ কথাখিনি গম পাইছে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো অলত ছেট কৰিব, কাৰণ এইটো চেনেলত আপোনালোকে এনেকৈ টিপছবোৰ পাই থাকিব। আশা কৰিছোঁ আপোনাৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি এটা শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক। ধন্যবাদ বন্ধুসকল।